তো হেল্ল' এভৰিৱান, আজি মই তোমালোকৰ বাবে এইচএছ ছেকেণ্ড ইয়েৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে আছামিজৰ এখন ইম্পৰ্টেণ্ট কমন কুৱেশ্যন পেপাৰ লৈ আহিছোঁ। গতিকে ভিডিঅ'টো অকণো স্কিপ নকৰিবা। তোমালোকৰ আহিবলগীয়া পৰীক্ষাত ইয়াৰ পৰা বহুতকেইটা প্ৰশ্নটো কমন পৰিব। গতিকে ভিডিঅ'টো ভালদৰে চাই যোৱা। এই কুৱেশ্যন পেপাৰখন প্ৰেক্টিছ কৰিবা। এই কুৱেশ্যন পেপাৰখনৰ পৰা তোমালোকৰ পৰীক্ষাত 90% প্ৰশ্নটো কমন পৰিব। ইয়াৰ এক নম্বৰত যিকেইটা প্ৰশ্নটো আহিছে মষ্ট ইম্পৰ্টেণ্ট হয়, তোমালোকৰ পৰীক্ষাত এইবোৰেই আহিব। গতিকে ইয়াৰ উত্তৰসমূহ তোমালোকে ভালদৰে চাই ল'বা। তাৰপিছত কথা কবিতাৰ বৈশিষ্ট্য চাবা। শিলভদ্ৰই লাভ কৰা দুটা বঁটাৰ নাম, এইবোৰ ফাইনেল পৰীক্ষাটো আহিব। গতিকে এইবোৰ প্ৰশ্ন তোমালোকে চাবা। তাৰপিছত যিকোনো ব্যাখ্যা কৰা, এই যিকোনো এটা কৰিব লাগে। ইয়াৰে তিনিটা ইম্পৰ্টেণ্ট হয়, তোমালোকৰ পৰীক্ষাত ইয়াৰ পৰাই কমন আহিব। গতিকে চাবা। তাৰপিছত 4 নম্বৰ কটো আৰু গটো, অসমীয়া চলচ্চিত্ৰ শিল্পলৈ জ্যোতিপ্ৰসাদ আগৰৱালাৰ অৱদান সম্পৰ্কে আলোচনা কৰা। 4 মাৰ্কৰ বাবে এইটো প্ৰশ্ন ইম্পৰ্টেণ্ট হয়। তাৰপিছত এইবোৰ ইম্পৰ্টেণ্ট হয়, তোমালোকে ভালদৰে কুৱেশ্যন পেপাৰখন আৰম্ভণিৰ পৰা শেষলৈকে চাই যোৱা। আৰু এই কুৱেশ্যন পেপাৰখনত মই যিখন মডেল পেপাৰ আপলোড কৰিছিলোঁ, সেই মডেল পেপাৰখনৰ পৰা বহুতকেইটা প্ৰশ্নটো কমন পৰিছে। মই তাত এইবোৰ প্ৰশ্নটো দিছিলোঁ। বিভক্তি কাক বোলে, এইবোৰে আহিব তোমালোকৰ পৰীক্ষাত। প্ৰত্যয় কাক বোলে, এই জতুৱা ঠাঁচ কাক বোলে, এইবোৰ মই সকলোবোৰ মডেল পেপাৰত দিছোঁ। আৰু প্ৰত্যয়বোৰো দিছোঁ, এইবোৰ প্ৰত্যয় দিছিলোঁ। আৰু জতুৱা ঠাঁচ বাক্য ৰচনা এইকেইটাই মই দিছিলোঁ, আৰু এইকেইটাই তোমালোকৰ পৰীক্ষাটো কমন আহিছে। তাৰপিছত ৰচনা মই দিছিলোঁ, এইবোৰ ৰচনা তোমালোকৰ পৰীক্ষাত কমন আহি গ'ল। গতিকে তোমালোকে এই কুৱেশ্যন পেপাৰখন প্ৰেক্টিছ কৰিবা। এই কুৱেশ্যন পেপাৰখন প্ৰেক্টিছ কৰিলে তোমালোকে 90% পাব পাৰিবা। যিহেতু এতিয়া তোমালোকৰ পৰীক্ষাত ভাল নম্বৰ পাবই লাগিব, তেতিয়াহে স্কুটি লাভ কৰিব পাবা। 80% কৰি দিছে এতিয়া স্কুটি পাবলৈ হ'লে। যদিহে তোমালোকে স্কুটি পাব বিচাৰা, তেনেহ'লে তোমালোকে 80% পাব লাগিব। গতিকে 80% পাবলৈ হ'লে তোমালোকে এই কুৱেশ্যন পেপাৰখন ভালদৰে প্ৰেক্টিছ কৰিব লাগিব, তেতিয়াহে তোমালোকে লেটাৰ মাৰ্কছ পাব পাৰিবা। গতিকে এই কুৱেশ্যন পেপাৰখন মষ্ট ইম্পৰ্টেণ্ট হয়। এই কুৱেশ্যন পেপাৰখনৰ পৰা ফাইনেল পৰীক্ষাত বহুতকেইটা প্ৰশ্নটো কমন পৰিব। আৰু এনেধৰণৰ ইম্পৰ্টেণ্ট কমন কুৱেশ্যন যদি তোমালোকক লাগে, তেনেহ'লে তোমালোকে মোৰ ভিডিঅ'সমূহ ৰেগুলাৰ চাব লাগিব আৰু কমেণ্ট কৰিব লাগিব। আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, তেতিয়াহে এনেধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ'বোৰ লাভ কৰিবলৈ পাবা। গতিকে চেনেলটো যিমান পাৰা ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা।